আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ সদস্য ভৰ্তিৰ অভিযান আমি 2 ছেপ্টেম্বৰৰ পৰা আনুষ্ঠানিকভাৱে আৰম্ভ কৰিছিলোঁ আৰু 9 ছেপ্টেম্বৰ অৰ্থাৎ আজিৰ দিনটোলৈকে 10:45 বজালৈকে আমাৰ অসমত আমি ইতিমধ্যে 12,90,279টা সদস্য ভৰ্তি কৰিবলৈ আমি সক্ষম হৈছোঁ। 7 দিনৰ ভিতৰতে প্ৰায় 13 লাখ সদস্য ভৰ্তিৰে আমি দেশৰ প্ৰথম 5খন ৰাজ্যৰ ভিতৰতে এতিয়া আমি অসমে স্থান লাভ কৰিবলৈ সক্ষম হৈছোঁ। এই সদস্য ভৰ্তিৰ অভিযান অহা 25 ছেপ্টেম্বৰলৈকে চলি থাকিব। মই অসমবাসী ৰাইজক 880000242024 8800002024 এই নম্বৰটোত মিছ কল মাৰি সদস্য ভৰ্তিৰ অভিযানত অংশ ল'বলৈ সদৌ অসমবাসীক মই অনুৰোধ জনাম। আজি গুৱাহাটী মহানগৰীত সদস্য ভৰ্তি অভিযানৰ বুজ ল'বলৈ মই ৰাজ্যিক কাৰ্যালয়লৈ আহিছিলোঁ আৰু সদস্য ভৰ্তিৰ বিষয়ে আমি বুজ লওঁ আৰু ইয়াৰ আলাপ আলোচনা কৰোঁ। যোৱা 7 দিনত আমাৰ সভাপতি ভৱেশ কলিতা ডাঙৰীয়া আৰু সদস্য ভৰ্তি অভিযানৰ আহ্বায়ক পল্লৱলোচন দাস ডাঙৰীয়া আৰু আমাৰ বিধায়ক সংসদসকলে যথেষ্ট ৰাইজৰ মাজত সোমাইছে, চেষ্টা কৰিছে আৰু মই ভাবোঁ যে 25 ছেপ্টেম্বৰলৈ আমি আমাৰ ইস্পিত লক্ষ্যত উপনীত হ'বলৈ সক্ষম হ'ম। আমাৰ যোৱা বছৰ 18 লাখ সদস্যক আমি সদস্য ভৰ্তি কৰিছিলোঁ, কিন্তু টেকন'লজিৰ কাৰণে প্ৰায় 2-2.5 লাখ সদস্যক আমি লোকেট কৰিব পৰা নাছিলোঁ, কাৰণ তেতিয়া ফোন নম্বৰ বা আন ধৰণৰ বিভিন্ন সমস্যাৰ কাৰণে। এইবাৰ আমি 7 দিনতে 13 লাখ পাৰ কৰিলোঁ। গতিকে 25 তাৰিখলৈকে আমি নিশ্চিতভাৱে 18 লাখৰ ওপৰলৈকে যাম আৰু তাৰ পিছতো যদি আমাৰ সময় থাকে, এতিয়া আমি অকল টেকন'লজি দি কৰি আছোঁ মিছ কলৰ জৰিয়তে, তেতিয়া আমি মেনুৱেল ফৰ্ম ফিল আপ কৰাৰো সুবিধা পাম। যিবিলাক গাঁৱত ইণ্টাৰনেটৰ সুবিধা নাই, তাত মেনুৱেল কাৰণে আমি কৰিব পৰা নাই। সেইকাৰণে মই ভাবোঁ যে যোৱা বছৰৰ সদস্য ভৰ্তিৰ অভিযান যি আমাৰ সদস্য আছে সেই সংখ্যা পাৰ কৰি গৈও এইবাৰ আমি অসমত এটা ভাল অভিলেখ আমি স্থাপন কৰিব পাৰিম। মই ভাবোঁ যে আশংকাৰটো মই সমাধান কৰিব নোৱাৰোঁ, কিন্তু অসমৰ এতিয়া পৰিৱেশ সলনি হৈছে, তেনেকুৱা কাম ভুলতেও কোনেও নকৰে। ইমানটো মই গেৰেণ্টি দিব পাৰোঁ যে কোনেও ইমান দুঃসাহস নকৰে আজিৰ দিনত। মোৰ আশীৰ্বাদ আছে, শুভেচ্ছা আছে। সকলো পাৰ্টীয়ে খোপনি পাতিব লাগে, তাততো কোনো আপত্তি নাই। সুস্মিতা দেৱ আৰু ৰিপুণ বৰাই কথা পতা-পাতি হৈ থাকক, মই তাতে কিয় সোমাম? এইটোতো তেওঁ আহিছে তৃণমূলৰ পৰা কংগ্ৰেছত, কংগ্ৰেছৰ পৰা গৈছিল তৃণমূলত। বিজেপিটো ইয়াত কোনো চিনতে নাই। গতিকে বিজেপিক ইয়াত টানি অনাৰ যুক্তি কি আছে?